আমি অবিভক্ত গোৱালপাৰা জিলাৰ কৰ্ডাছমিশনৰ কাৰণে এছটি প্লেনৰ ব্যৱস্থা ৰাখিছে আৰু অবিভক্তৰ বাহিৰৰ কাৰণে যে এছটি ভিৰ ব্যৱস্থা একটা ৰাখিছে আমি আলোচনা কৰিছোঁ। তেখেতসকলেও আমাক জনাইছে যে ভিত গোটেইখিনি সুবিধা থাকিব, আপোনালোকে ভবা ধৰণে গোটেইখিনি সুবিধা থাকিব, মাত্ৰ এটা এছটি পি আৰু ভিৰ মাজত অলপ এটা ডিফাৰেঞ্চ ৰাখি থৈছে, যেটো আমি আজি ৰাজহুৱা নকৰোঁ। কিন্তু তেখেতসকলে কৈছে যে এছটি ভিত পাব লগা এছটি প্লেনৰ যিখিনি সুবিধা আছে গোটেইখিনি পাব, মাত্ৰ এছটি ভি কিছুমান ক্ষেত্ৰত ৰাজনৈতিকভাৱে কিছুমান ক্ষেত্ৰত ভিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব। সেইকাৰণে আমিও এই বস্তুটো সিমানতে এটা পৰ্যালোচনাত আছে ৰাখিছোঁ আৰু পৰ্যায়ক্ৰমে চোৱা যাব যে বস্তুটো কি পৰ্যায়ত আগবাঢ়ি গৈ আছে। কিন্তু যিখন প্ৰতিবেদন দিছে প্ৰতিবেদনখনৰ প্ৰতি আমাৰ কিছু হ'লে এটা বিশ্বাস আছিল, আস্থা এটা আছিল, কিন্তু বস্তুটো লেহেমীয়া হোৱাৰ কাৰণে আমাৰ ধৈৰ্যচ্যুত হৈছে। আমি 26ত বিধানসভাৰ আগতে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছোঁ। আমিতো ভেকবা নাই বুলি ভাবিছোঁ, কাৰণ পৰ্যালোচনাৰ কাৰণে CC2ক পৰ্যালোচনাৰ কাৰণে 1 মাহৰ সময় দিছে আৰু 19 তাৰিখে লোকসভাৰ সদন শেষ হ'ব আৰু পিছত এটা জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰীৰ জানুৱাৰী লাষ্টত বা ফেব্ৰুৱাৰী ফাৰ্ষ্টত বোলে এটা বাজেট সেশন আছে। কিন্তু আমি বিচাৰিছিলোঁ যে 26ত বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণ লাগিব আৰু আমি এইটো স্পষ্টভাৱে কৈছোঁ, নহ'লে কিন্তু আমি যিকোনো পৰ্যায়লৈ যাব বুলি আমি ইতিমধ্যে ঘোষণা কৰি থৈছোঁ। কিন্তু আমি দেখিছোঁ যে মাৰ্চৰ পৰা অসমৰ বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। গতিকে আমি 26ৰ বিধানসভা নিৰ্বাচনৰ আগতে কেনেকৈ জনজাতিৰ মৰ্যাদা লাভ কৰিম। আৰু পূৰ্বতো এইকাৰণে আমাৰ বিশ্বাস আৰু আস্থা নোহোৱা হৈছে, পূৰ্বতো এইখন চৰকাৰে 14 চনৰ পৰা কেন্দ্ৰত 16 চনৰ পৰা ৰাজ্যত চৰকাৰ থকাৰ পিছতো আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিল আৰু 19ত নিৰ্বাচনৰ আগমুহূৰ্তত খৰখেদা হৈ 19ত বিলখন লৈ পেলাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন লৈ পেলাই ৰাজ্যসভাত লৈ গ'ল। কিন্তু সেই বিলখনক লৈ কোনো ধৰণৰ ৰাজ্যসভাত আলোচনা নহ'ল, কোনো ধৰণৰ যুক্তি বিতৰ্ক নহ'ল। গতিকে আমি ভাবিছোঁ সেইটো ৰাস্তাৰে এইবাৰ চৰকাৰে কাম কৰি আছে। গতিকে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব চৰকাৰখনৰ বিৰুদ্ধে, যেতিয়ালৈকে আমি জনজাতিকৰণৰ মৰ্যাদা লাভ নকৰোঁ। এই সময়ত আমি যৌথ মঞ্চই এইটো আহ্বান কৰিম, আজি মানে নিজৰ স্বাৰ্থ ত্যাগ কৰি ভৱিষ্যতৰ কথা চিন্তা কৰি অকলে শিল দল ভাঙি এই আন্দোলন কাৰ্যসূচী ওলাই আহক। ইয়াত আমাৰ জাতি মাটি উদ্ধাৰৰ কথা আছে, আমাৰ ভৱিষ্যতৰ কথা আছে, আমাৰ নৱপ্ৰজন্মৰ কথা আছে। লগতে যি অন্যায় মানে গণতান্ত্ৰিক যে কেলৰ জীৱন সিংহ আৰু কেলৰ চেয়াৰমেন DL কোচৰ লগতে সহযোদ্ধাবিলাকৰ লগত যিটো অন্যায় অবিচাৰ চলি আছে, এইটোৰ প্ৰতিবাদত বা সিহঁতৰ পিছ একৰ্ড সফল কৰাৰ ক্ষেত্ৰত সকলো ৰাইজে দল মত ভেদে ওলাই আহি এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপোনালোকে জানে KLO আৰু KLO-KN-ৰ শান্তি আলোচনাৰ মাজ দিয়া ঐতিহাসিক কমতাপুৰ রাজ্য পুনর্গঠন, কোচরাজবংশী জনগোষ্ঠীর জনজাতিকরণ আৰু আমাৰ যে মাতৃভাষা আছে, এই মাতৃভাষাক সাংবিধানিক স্বীকৃতিৰ দাবীত আমি যি 3 ডিচেম্বৰৰ পৰা 100 ঘণ্টীয়া অনাখন যোৱাকালি আমাৰ সমাপ্ত হ'ল। কিন্তু দেখা গ'ল যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ এই গণতান্ত্ৰিক আন্দোলনটোত তেওঁলোকে কোনো সন্মান জনোৱা নাই বা গুৰুত্ব নিদিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি আজি আক্ৰাইছোঁ KSDC UG আক্ৰাইছোঁ, GCPA KPPU আৰু KPP এই আমাৰ কোচৰাজবংশী জাতীয় সংগঠন একত্ৰিতভাৱে আমি অহা 16 ডিচেম্বৰৰ পৰা অনিৰ্দিষ্টকাল ৰেল অৱৰোধৰ কাৰ্যসূচী আমি আজিৰ পৰা ঘোষণা কৰা হ'ল। তো গতিকে মই আপোনালোকৰ জৰিয়তে আমাৰ গোটেই কোচৰাজবংশী জনগোষ্ঠীয় দল সংগঠন জাতি ধৰ্ম নিৰ্বিশেষে সকলে আমাৰ এই কোচৰাজবংশী জাতিৰ উত্তৰণৰ স্বাৰ্থত ন্যায্য প্ৰাপ্তৰ দাবীৰ তাগিদাত জাতিটোক উদ্ধাৰ কৰাৰ তাগিদাত যে আমাৰ ৰেল অৱৰোধৰ কাৰ্যসূচীটো আমি কৰিবলৈ গৈ আছোঁ 16 তাৰিখে, সকলোৰে সহায় সহযোগিতা উপস্থিতি শিল দল ভাঙি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক দেখুৱাই দিব লাগে যে কোচৰাজবংশী জনগোষ্ঠী কিমান শক্তিশালী, স্তব্ধ কৰি দিব লাগিব। আৰু এটা কথা কৈছোঁ মই যে যিহেতুকে কোচৰাজবংশী জনগোষ্ঠীৰ যে জনজাতিকৰণৰ বিষয়টো এতিয়া দিল্লী চৰকাৰৰ এটা সাংবিধানিক প্ৰক্ৰিয়া চলি আছে, গতিকে এই সাংবিধানিক প্ৰক্ৰিয়াটোক আজি আমাৰ ৰাজনৈতিক দল
শাসক বিৰোধী উভয় পক্ষকে আমি দাবী জনাইছোঁ আপোনালোকে এই জনজাতিকৰণৰ বিষয়টো ৰাজনৈতিক মেৰপেচত সোমাই নল'ব। যদি সঁচা সঁচিকৈ আপোনালোকৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যদি আপোনালোকৰ যদি সহায় মৰ্মিত আছে তেনেহ'লে জনজাতিকৰণ 26 নিৰ্বাচনৰ পূৰ্বে কৰিবই লাগিব। আৰু এইটোৱে দাবী জনাইছোঁ যে 26 বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ আগত যদি জনজাতিকৰণৰ সাংবিধানিক স্বীকৃতি ৰাষ্ট্ৰপতিৰ যদি স্বীকৃতি নহয় তেনেহ'লে গোটেই কোচ ৰাজবংশী জনগোষ্ঠী বিজেপি দলক আমি বিশ্বাসঘাতক এটা দল বুলি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আৰু 26 নিৰ্বাচনত গোটেই বিজেপিৰ বিৰুদ্ধে আমি ওলাই পৰিম। যিকোনো প্ৰকাৰে বিজেপিক আমি নিশ্চেষ কৰাৰ ফিল্ডত নামি পৰিম।